আমি কোনজন নুৰুজ বেগৰ কথা শুনিম, কোনজন মুখ্যমন্ত্ৰীৰ কথা শুনিম? গতিকে আমাক জনসাধাৰণক আশ্বস্ত কৰক যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নামনি অংশত বসবাস কৰি থকা নদীপৰীয়া ৰাইজক কেনেকে সুৰক্ষা দিব, এই সম্পৰ্কে সুৰক্ষিতভাৱে কি কৰা, কি ব্যৱস্থা আছে, সেই ব্যৱস্থা আমাক পোনপটীয়াকে আমাক খোলাখুলিকে জনাওক। আমি আশ্বস্ত হ'ম। আমি তেতিয়াহে আশ্বস্ত হ'ম আন্তঃৰাজ্যিক সীমা সমস্যাক লৈ পেলাই যেতিয়া কাজিয়া হয়, কাজিয়াৰ সূত্ৰপাত হয় তাৰ কাৰণে। কিন্তু আজিলৈকে স্থায়ী সমাধানৰ ব্যৱস্থা চৰকাৰে নকৰাটো আটাইতকৈ দুৰ্ভাগ্যজনক বিষয়। সেইকাৰণে আমি তাতো উল্লেখ কৰিছিলো যে অসমৰ মানুহবিলাক মন্দিৰৰ ঘণ্টাহে, যোনে ইচ্ছা কৰে টং টংকৈ বজাই থৈ যাব পাৰে। নাগালেণ্ডে ইচ্ছা কৰিলে বজাব, অৰুণাচলে বজাব, মেঘালয়ে বজাব, কিন্তু আমি নিশ্চুপ হৈ চাই থাকিব লাগিব। চৰকাৰী পক্ষে আহিব 2013 চনত মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং MOU সহি কৰিছিল, কিন্তু এই MOU ব্যৱস্থা কি হ'ল আজিলৈকে জনসাধাৰণক কিন্তু নজনালে। গতিকে আমাৰ দাবী আছে। পঞ্চমটো দিনত লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত আমি এখন ধৰ্ণাৰ জৰিয়তে এখন স্মাৰকপত্ৰ প্ৰদৰ্শন কৰিম, যাৰ জৰিয়তে ইয়াত থকা সমস্যাবিলাক, স্থানীয় সমস্যাবিলাক ইনক্লুড কৰি পেলাই অসমৰ বান আৰু গৰাখহনীয়া ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা, সীমা সমস্যাৰ স্থায়ী সমাধান আৰু যিসকল জেগাত বান ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ আৰু পুনঃসংস্থাপনৰ কাৰণে দাবী উত্থাপন কৰা হৈছে। কিন্তু এইখিনিতে দুটামান কথা উল্লেখ কৰিব লাগিব যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ যিখিনি ক্ষয়ক্ষতি, সেই ক্ষয়ক্ষতি মানুহে এতিয়া অনুভৱ কৰিছে। কাৰণ যেতিয়া উজনিত শিৱসাগৰ চৰাইদেউৰ যিখিনি বানপানীটো চাই পেলাই মানুহৰ এটা অন্তৰত ভয় সৃষ্টি হৈছে। আৰু ইভেন 1-2 দিনৰ আগতে যিটো নেপালত সৃষ্টি হৈছে, সেইটোক লৈ পেলাই নামনি জলবিদ্যুৎ সোৱণশিৰিৰ যিটো নামনি অংশত বসবাস কৰি থকা নদীপৰীয়া ৰাইজসকল শংকিত হৈ পৰিছে। গতিকে আমি ইয়াৰ স্থায়ী সলিউশ্যন বিচাৰোঁ, য'ত নেকি NHPC চৰকাৰ আৰু যিমানখিনি দল সংগঠন আছিলে এওঁলোকৰ স্মাৰক পত্ৰখনৰ বুজাবুজি চুক্তিখনত লিখা আছিলে যে নামনি অংশক সুৰক্ষিত কৰিবৰ কাৰণে প্ৰাচীৰ বনাবৰ কাৰণে, গাৰ্ডৱাল বনাবৰ কাৰণে উল্লেখ কৰা আছিলে। কিন্তু এই গাৰ্ডৱাল আজিলৈকে হোৱা নাই। এনেকুৱা পৰিস্থিতিত আমি এটা দেখা পাওঁ যে মানুহৰ জীৱন আৰু সম্পত্তিৰ যিটো ক্ষয়ক্ষতিটো বাদেই দিয়ক, এতিয়া মানুহ শুব পৰা অৱস্থাটো নাই। এইকাৰণে ইয়াৰ প্ৰটেকশ্যনৰ কাৰণে আজি এই কাৰ্যসূচী লোৱা হৈছে। বাৰে বাৰে কৈ আছোঁ যে যিটো বানৰ ক্ষয়ক্ষতি হৈছে 20 লাখ টকাকৈ এককালীন ক্ষতিপূৰণ দিবৰ কাৰণে কোৱা হৈছে। আৰু এটা কথা কোৱা হৈছে যে এওঁলোকৰ পুনঃসংস্থাপনৰ কাৰণে এওঁলোকে ক'ৰ পৰা জীৱনটো আৰম্ভ কৰিব বিচাৰি পোৱা নাই। এনেকুৱা ক্ষেত্ৰত এওঁলোকক 5 বছৰ কাৰণে, অহা 5 বছৰৰ কাৰণে নাগৰিক ভাত্ৰা 11,900 টকাকৈ দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু এই সম্পৰ্কে পূৰ্ব